তামুলপুৰ জিলাত আগন্তুক বাৰিষাৰ সময়ছোৱাত সম্ভাৱ্য ধুমুহা আৰু বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ উদ্দেশ্যে আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ ছেমিকৰণ IASৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত আগন্তুক ধুমুহা তথা বান পৰিস্থিতিৰ বাবে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা, জৰুৰী সঁজুলি আৰু মানৱ সম্পদৰ প্ৰস্তুতি, উদ্ধাৰ আৰু সহায় শিবিৰ স্থাপনৰ ব্যৱস্থা, খাদ্য আৰু চিকিৎসা সামগ্ৰীৰ সংৰক্ষণ, বিদ্যুৎ আৰু পানী যোগান অব্যাহত ৰখাৰ কৌশল আদি বিষয়ত বিস্তৃত আলোচনা কৰা হয়। লগতে সম্ভাৱ্য দুৰ্যোগ প্ৰভাৱিত অঞ্চলসমূহ চিনাক্ত কৰি বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত আৰক্ষী, SSB, স্বাস্থ্য, জনস্বাস্থ্য, কাৰিকৰী, জলসম্পদ, PWD, APDCL, সমাজ কল্যাণ, শিক্ষা, কৃষি, পশুপালন, মৎস্য আৰু বিভাগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সংশ্লিষ্ট বিভাগসমূহক সময়মতে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হয়। লগতে জিলা আয়ুক্তগৰাকীয়ে সকলো বিভাগৰ মাজত ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি জনসাধাৰণৰ সুৰক্ষা আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰিবলৈ আহ্বান জনায়। আনহাতে তেওঁ সংশ্লিষ্ট বিভাগসমূহৰ পৰা একোগৰাকী নডেল বিষয়া নিয়োগ কৰিবলৈ বিভাগীয় মুৰব্বীসকলক আহ্বান জনায় বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।